গোটেই অসমৰ ৰাইজক বুৰ্বক বনাই কি কৰিছে বানপানীত সোমাই আছে বানপানীৰ কথা বানপানীৰ টপিক কোনোবা ইউটিউবাৰে পইচা মাৰিছে কোনোবা হেৰিয়ে কিবা কৰিছে কোনোবা ইউটিউবাৰে পইচা মাৰিছে কোনোবা কণ্টেণ্ট ক্ৰিয়েটাৰে পইচা মাৰিছে ইহঁতক ব্যস্ত কৰ অসমৰ ৰাইজক ব্যস্ত কৰ এইবিলাকত ব্যস্ত কৰ কিন্তু এই সময়তে কি হৈ আছে অসমৰ কাজিৰঙাৰ দৰে জাগা এবাৰ কাজিৰঙাক লৈ মুখ খুলিলে ভিক্টৰ দাই যে আমি বৰ্তমান সময়ত বানপানীক লৈ যি ব্যস্ত হৈ আছো এই ব্যস্ততাৰ সময়তে এই ব্যস্ত হৈ থকাৰ সময়তে আমাৰ মাজৰ পৰা আমাৰ হাতৰ পৰা হেৰাই যাবলৈ ধৰিছে আমাৰ কাজিৰঙাখন তো আপোনালোকে শুনিলে আচৰিত হ'ব এই ভিডিঅ'টোত বহুত এনে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে ভিক্টৰ দাই এইষাৰ কথা মই কোৱা কথা নহয় যে ভিক্টৰ দাই সামাজিক মাধ্যমত প্ৰকাশ কৰিছে আমি বৰ্তমানে বানপানীত ব্যস্ত হৈ থকাৰ সময়তে আমাৰ হাতৰ পৰা বা আমাৰ পৰা আঁতৰি যাবলৈ বিচাৰিছে আমাৰ কাজিৰঙাখন তো আহক ভিক্টৰ দাই কি বুলি কৈছে এই ভিডিঅ'টোত কথাখিনি শেষলৈকে শুনো তেতিয়াহে গম পাম গতিকে আমি বেছি দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো বানপানীৰ সময়ত এটা বহুত ডাঙৰ খেলা চলি আছে মানুহে জানাটো উচিত কাৰণ সবেই বানপানীত ব্যস্ত কিন্তু এই বানপানীত ব্যস্ত সময়তে আমাৰ নিজৰ কাজিৰঙাখন কিন্তু আমাৰ হাতৰ পৰা ওলাই যাবলৈ লৈছে আজি সবকে বানপানীত ব্যস্ত কৰি থৈ আমাৰ নিজৰ কাজিৰঙাখন কিন্তু আজি বানপানীত আমাৰ কাজিৰঙাখন কিন্তু আজি আমাৰ হাতৰ পৰা ওলাই যাব ধৰিছে মোৰ প্ৰথম গোটেই অসমৰ ৰাইজক বুৰ্বক বনাই কি কৰিছে বানপানীত সোমাই আছে বানপানীৰ কথা বানপানীৰ টপিক কোনোবা ইউটিউবাৰে পইচা মাৰিছে কোনোবা হেৰিয়ে কিবা কৰিছে কোনোবা ইউটিউবাৰে পইচা মাৰিছে কোনোবা কণ্টেণ্ট ক্ৰিয়েটাৰে পইচা মাৰিছে ইহঁতক ব্যস্ত কৰ অসমৰ ৰাইজক ব্যস্ত কৰ এইবিলাকত ব্যস্ত কৰ কিন্তু এই সময়তে কি হৈ আছে অসমৰ কাজিৰঙাৰ দৰে জাগাত যোনটো ইউনেস্কো হেৰিটেজ সাইট তাতে মাটি বিক্ৰীৰ কথা চলি আছে মাটি লিজত দিয়াৰ কথা চলি আছে তাতে চলি আছে 7 ষ্টাৰ হোটেলৰ কথা কাজিৰঙাত 7 ষ্টাৰ হোটেলৰ দৰকাৰ আছে নেকি আপোনালোকৰ মতে প্ৰণৱ দলে কোন হয় প্ৰণৱ দলেক যোৱা 12 জুলাই 2026ত এৰেষ্ট কৰিছিলে কিয় বিকজ তেওঁ প্ৰটেষ্ট কৰিছিলে কাজিৰঙাত যোনটো লাক্সাৰি হোটেল বনাব সেই কাজিৰঙাত লাক্সাৰি হোটেল বনোৱাৰ ক্ষেত্ৰত প্ৰণৱ দলে কি কৰিছিলে প্ৰণৱ দলে মাত মাতিছিলে যে কাজিৰঙাখন ধ্বংস কৰিব নালাগে বুলি প্ৰণৱ দলে মাত মাতিছিলে কোনে কোনে দেখিছিলে প্ৰণৱ দলে কোনে কোনে চিনি পায় প্ৰণৱ দলে কোনে চিনি পায় আৰু প্ৰণৱ দলে কোনে গম পায় যে প্ৰণৱ দলেক এৰেষ্ট কৰিছিলে যোৱা 12 জুলাই 2026ত তেওঁক এৰেষ্ট কৰিছিলে আৰু এৰেষ্ট কৰিছিলে কাৰণ কাজিৰঙাৰ ইক'চিষ্টেমটো বচাবৰ কাৰণে তেওঁ মাত মাতিছিলে তাৰ পিছত 29 জুলাই 2026ত প্ৰণৱ দলে কি বেল পাই যায় প্ৰণৱ দলে বেল পাই গৈছিলে প্ৰণৱ দলে কি পাইছিলে বেল পাইছিলে যেতিয়া প্ৰণৱ দলে বেল পালে বেল পোৱাৰ লগে লগে NSA যাক আসাম গভৰ্ণমেণ্টে সেকশন 3.2 যিটো সেকশন মোৰ ওপৰতো লাগিছিলে NSA লগাই প্ৰণৱ দলেক ভিতৰত সোমাই থৈ দিছে কিন্তু আজি প্ৰণৱ দলেৰ কাৰণে কোনেও মাত মাতা নাই মই কোনো ইউটিউবাৰক দেখা নাই কোনো কণ্টেণ্ট ক্ৰিয়েটাৰ দেখা নাই কোনো ইনফ্লুৱেঞ্চাৰ দেখা নাই কোনো দল দেখা নাই কোনো সংগঠনক দেখা নাই প্ৰণৱ দলেৰ ওপৰত মাত মাতা আপোনালোকে দেখিছে নেকি প্ৰণৱ দলেৰ ওপৰত কোনোবাই মাত মাতিছে বেচেৰাক মিছাকে NSA লগাই সোমাই থৈ দিছে কোনোবাই দেখিছে নেকি নে নাই দেখা এজন ছ'চিয়েল এক্টিভিষ্ট আজি সঁচা কথা ক'ব গ'লে আমি জেলৰ ভাত খাব লাগে আজি সঁচা কথা ক'বৰ কাৰণে মানুহে ভয় কৰা হৈছে আজি সঁচা পথত চলিবৰ কাৰণে মানুহ ভয় খোৱা হৈছে কিয় আমি গণতন্ত্ৰত আছো নে আমি ৰাজতন্ত্ৰত আছো এটা ডাঙৰ প্ৰশ্ন মই অসমবাসী ৰাইজক সুধিব বিচাৰোঁ